ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ এনবি এডুকেশ্যন চেনেলটোলৈ। আজি এই ভিডিঅ'টি বহুত মহত্বপূৰ্ণ হ'ব তোমালোকৰ কাৰণে, বহুত গুৰুত্বপূৰ্ণ, কাৰণ ইতিমধ্যে সকলোৱে নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাই আছা। গতিকে প্ৰস্তুতি খুব সুন্দৰভাৱে চলাই আছা। তোমালোকে সকলোৱে নৱোদয়ৰ এটা চিট সংৰক্ষণ কৰিবৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাই আছা। কিন্তু এটা কথা, তোমালোকে যিমানে প্ৰস্তুতি নচলোৱা কিয়, যদি এক্সাম হলত তোমালোকে OMR চিট কেনেধৰণে ফিল আপ কৰিব লাগে, যদি OMR চিট ফিল আপ কৰোঁতে অলপ ভুল হৈ যায়, তেতিয়াহ'লে তোমালোকে হয়তো এনেকুৱা হ'ব, তোমালোকে ৰিজাল্টটো ভাল নহ'বও পাৰে। নহয়, নহ'বই। কিয়নো কাৰণ তোমালোকৰ কিমান নম্বৰ পালা বা তোমালোকৰ বহি কল কৰাৰ কোনো ছিষ্টেম ইয়াতে নাই। গতিকে তোমালোকৰ কি হ'ব, বাই মিষ্টেক যদি অলপ ক'ৰবাত মিষ্টেক হৈ যায়, তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট নাহিবও পাৰে বা ৰিজাল্ট আনকুৱালিফাইড দেখাব। গতিকে তোমালোকে এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো অকণমান ডাঙৰ হ'লেও তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবা, আৰু যাতে সকলোৱে খুব সুন্দৰভাৱে OMR চিট ফিল আপ কৰি তোমালোকে পৰীক্ষাটো দিব পাৰা, যাতে সকলোৱে তোমালোকৰ পৰীক্ষা ভাল কৰিবলৈ সক্ষম হোৱা। কাৰণ OMR চিট ফিল আপৰ ওপৰতে নিৰ্ভৰ কৰিব তোমালোকৰ পৰীক্ষা ভাল হোৱা নোহোৱাটো, কৃতকাৰ্যতা হোৱা নোহোৱাটো। গতিকে ব'লাচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এইখন চোৱা, এইখন তোমালোকৰ OMR চিটৰ প্ৰথম পেজটো, ফাৰ্ষ্ট পেজ, এইটো প্ৰথম পেজ, মানে ফ্ৰণ্ট পেজ। তাৰপিছতে ফ্ৰণ্টৰ বেকত থাকিব এইটো পেজ, বেকত থাকিব কোনটো, এইটো। গতিকে ফ্ৰণ্ট পেজ আৰু বেক পেজ তোমালোকৰ এই ধৰণে থাকিব। গতিকে ফ্ৰণ্ট পেজটোত তোমালোকে কি কৰিব লাগিব, আমি চাওঁ ফ্ৰণ্ট পেজত কি কি আছে চোৱা। ৰোল নাম্বাৰ, প্ৰথম আছে ৰোল নাম্বাৰ। গতিকে এইটো ৰোল নাম্বাৰটো তোমালোকে ইয়াতে লিখিবা। তোমালোকৰ ৰোল নাম্বাৰটো এডমিট কাৰ্ডত থাকিব। গতিকে এডমিট কাৰ্ডখনত তোমালোকৰ যিটো ৰোল নাম্বাৰ আছে, সকলোৱে হয়তো এডমিট কাৰ্ড উলিয়াইছে। গতিকে এডমিট কাৰ্ডখনত তোমালোকৰ যিটো ৰোল নাম্বাৰ আছে, সেই ৰোল নাম্বাৰটো তোমালোকে ইয়াতে সুন্দৰকৈ ভৰাই দিবা। ধৰি ল'লোঁ তোমালোকৰ ৰোল নাম্বাৰ 1138447, এইটো ৰোল নাম্বাৰ তোমালোকে এনেকৈ লিখি দিবা। গতিকে এইটো হ'ল। আৰু কি হয়, কিছুমান কেতিয়াবা আচলতে কোনোবা বছৰ কি আছিলে, এই যে কেণ্ডিডেটছ নেম আৰু ফাদাৰ্ছ নেম, এইটো এইখিনিতে থাকে। এই কলমটো ফাৰ্ষ্ট পেজতে থাকে। তোমালোকে অলপ মনোযোগ দিয়াচোন। এই কলমটো তোমালোকে এইটো থাকিব, প্ৰথম নেম থাকিব। গতিকে তোমালোকৰ নামটো খুব ধুনীয়াকৈ কেপিটেল লেটাৰ্ছত লিখিবা। তাৰপিছতে তোমালোকৰ ফাদাৰ্ছ নেমটো থাকিব। ফাদাৰ্ছ নেমটো তোমালোকে ক্লিয়াৰকৈ কেপিটেল লেটাৰ লিখিবা তোমালোকৰ OMR চিটত যিটো আছে। এতিয়া এই ফাৰ্ষ্ট পেজত আৰু তোমালোকৰ একো কাম নাই, ইয়াতে কিছুমান নীতি নিৰ্দেশনা দিয়া হৈ আছে। গতিকে এই নীতি নিৰ্দেশনাসমূহ তোমালোকে কি কৰিব লাগিব, সেইদিনাখন পঢ়িবলৈ তোমালোকৰ সময় নাই আৰু। গতিকে তোমালোকক মই কি কৰি দিওঁ, এইখিনি তোমালোকে তেতিয়া পঢ়িব নালাগে, কিন্তু ইয়াতে কেইটামান নিয়ম আছে, সেই নিয়মকেইটা মই অলপ কৈ দিছোঁ। নাম্বাৰ 1ত আছে, কেৱল ইউজ অনলি ব্লু ব্লেক বল পইণ্ট পেন টু ডাৰ্কেন দ্য এপ্ৰপ্ৰিয়েট চাৰ্কল। তোমালোকে যেতিয়া চাৰ্কলটো ডাৰ্কেন কৰিবা, তেতিয়া তোমালোকে নীলা বা ক'লা ৰঙৰ চিয়াহীহে ব্যৱহাৰ কৰিবা। অৰ্থাৎ বল পেন, জেল পেন ব্যৱহাৰ কৰিব নোৱাৰিবা। এইটো এটা পইণ্ট। 2 নম্বৰত, প্লিজ ডাৰ্কেন দ্য কমপ্লিট চাৰ্কল। চাৰ্কল যিটো হ'ব, সেই চাৰ্কলটো সম্পূৰ্ণভাৱে তোমালোকে ডাৰ্কেন কৰিব লাগিব। অৰ্থাৎ এইটো যে চাৰ্কল আছে নহয়, এইটো চাৰ্কল, গতিকে তোমালোকে এইটো সম্পূৰ্ণকৈ এনেকৈ ডাৰ্কেন কৰিব লাগিব। অলপো থ'ব নোৱাৰিবা বা বাহিৰলৈকো উলিয়াব নোৱাৰিবা। এনেকৈ সম্পূৰ্ণভাৱে তোমালোকে ডাৰ্কেন কৰিব লাগিব। এইটোকে কৈছে। তাৰপিছত কৈছে, দেয়াৰ ইজ অনলি ওৱান কাৰেক্ট আনচাৰ ফৰ ইচ কুৱেশ্যন
darken only one circle মানে প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে এটাহে উত্তৰ আছে গতিকে এটা সাৰ্কুলহে তোমালোকে darken কৰিব লাগিব তোমালোকে ইয়াতে উদাহৰণ দিয়া আছে চোৱা ইয়াতে দুটা darken কৰিলে গতিকে এটো ভুল ইয়াতে এটা darken কৰিলে এটাত কিন্তু পূৰণ চিন দিলে এটো ভুল ইয়াতে এটাত পূৰণ চিন দিছে এটা এনেকে অকমানকৈ থৈ দিছে এটো ভুল ইয়াতে এটা আধা দিছে সম্পূৰ্ণ darken নকৰিলে ভুল কিন্তু এটোত সম্পূৰ্ণ darken কৰিলে অৰ্থাৎ এটোহে শুদ্ধ তোমালোকে এইখিনি কথা কিন্তু খুব মনোযোগ দিবা কাৰণ এনেকে অকমান ভুলৰ কাৰণে তোমালোকৰ ৰিজাল্ট নাহিব পাৰে বেয়া হ'ব পাৰে no sense overwriting in the answer once mark in is allowed এয়া তো overwriting আৰু কোনো মাৰ্কিং এনেকে তোমালোকে দিব নোৱাৰিবা তাৰ পিছত কৈছে please do not make any stay mark on the OMR sheet incorrect marks stay marks may be read by the OMR and scanner any kind of tampering on OMR sheet using blades tasab fluid etc তাৰমানে ইয়াতে কোনো এনেকে ধৰা এনেকে সিন এনেকৈ কিবা তাৰমানে OMR sheet খনত কোনো সিন তোমালোকে দিব নোৱাৰিব মানে খুব সুন্দৰকৈ পৰিষ্কাৰ হৈ থাকিব লাগিব তাৰ পিছৰ নম্বৰ দিছে কি rough work must not be done on the OMR answer sheet OMR answer sheetত কেতিয়াও rough work নকৰিবা প্ৰশ্নৰ তে আছে rough workৰ কাৰণে মই তোমালোকক দেখাই দিম তাৰছত mark your answer only in the appropriate space in the OMR answer sheet against the number corresponding to the question yeah questioner মতে তোমালোকে OMR sheetত marks বিলাক তাৰমানে কি OMR sheetত তোমালোকে darken কৰি যাবা এটো এখিনি হল নিয়ম গতিকে এই নিয়মখিনি তোমালোকে সময় নাপাবা তাত পঢ়িবলৈ গতিকে এই ভিডিওটোৰ দ্বাৰা তোমালোকক মই জনালো এটো হৈ গল গতিকে এটো হল ফ্ৰন্ট পেজ তাৰ পিছতে আহিলে এটো ব্যাক পেজ এটা ব্যাক পেজ কি কৰিব লাগে ব্যাক পেজত কিন্তু আৰু অকমান গুৰুত্বপূৰ্ণ কথা আছে তোমালোকে চোৱা এটো কি কৈছে roll number গতিকে roll numberটো আমি কি কৈছিলো 1 1 3 8 4 4 7 এটা তোমালোকৰ কি roll number কিমান roll number হয় তোমালোকে চাই লবা আৰু তোমালোকৰ হেমতে বহাবা মই ইয়াত এটা বহাইছো roll number এটা গতিকে এইটো যে লিখিলো roll numberটো তো 1 লিখিলো নহয় গতিকে ইয়াৰ তলত 1 ৰ ঘৰটো আমি কি কৰিব লাগিব darken কৰিব লাগিব গতিকে 1 ৰ ঘৰ এটো গতিকে এটো কালাৰ কৰি দিব লাগিব এটা সম্পূৰ্ণ কালাৰ কৰিব লাগিব দেই বাহিৰলৈ নিব নোৱাৰিবা ইয়াত আছে আকৌ 1 গতিকে আকৌ এটো তাৰ তলৰ 1 ৰ ঘৰটো আমি কালাৰ কৰি দিম তাৰ পিছত আকৌ পিছৰ ঘৰটো 3 গতিকে এইটো 3 ঘৰ গতিকে এইটো 3 ঘৰ এটো তোমালোকে মনোযোগ দিবা দেই এই বস্তুটো কাৰণ অকমান ভুলৰ কাৰণে তোমালোকৰ অসুবিধা হৈ যাব ইয়াত আছে 8 গতিকে 8 ত কুছি আহা এটো 8 তাৰ পিছত আছে 4 গতিকে 4 ৰ ঘৰত গুছি আহা তাৰ পিছতো 4 আছে গতিকে এটো 4 ৰ ঘৰ তাৰ পিছত গুছি আহা 7 গতিকে এটো 7 ৰ ঘৰ এইখিনি দিলা আচ্ছা তাৰ পিছতৰ ঘৰটো চোৱা টেষ্ট বুকলেট নাম্বাৰ এটা টেষ্ট বুকলেট নাম্বাৰ কোনটো এটা চোৱাচোন এইটো টেষ্ট বুকলেট নাম্বাৰ দেই এইটো টেষ্ট বুকলেট নাম্বাৰ এইটো প্ৰশ্ন কাল এখন প্ৰশ্ন দেখিছানে এখন প্ৰশ্ন হয় গতিকে এখন প্ৰশ্নৰ এই ওপৰত সোঁ হাতৰ ওপৰত টেষ্ট বুকলেট নাম্বাৰটো থাকিব এইটো গতিকে এই নাম্বাৰটো তোমালোকে ইয়াতে লিখিবা গতিকে এই নাম্বাৰটো লিখিব যাতে তোমালোকে এটা কথা এনচিওৰ কৰিব লাগিব ইয়াতে ডি সিৰিজৰ নহয় তোমালোকৰ কিন্তু ইয়াতে এই ডি সিৰিজটো তোমালোকৰ OMR sheetখন হয় না নহয় কিন্তু ইয়াতে মই তোমালোকক দেখাছো OMR sheet মোৰ এই সিৰিজৰ গতিকে ইয়াতে এটো ক্ৰমাংকটো টেক্সট বুকলেট নাম্বাৰটো ডি সিৰিজৰ এটা মই তোমালোকক ফিল আপ কৰিবৰ কাৰণে মই দেখাই দিছো কিন্তু তোমালোকে তাত এনচিওৰ কৰিবা এটো ডি নহয় এই OMR sheetখনৰ ডি সিৰিজৰ তোমালোকক দিব এটো মই দেখিবা এটো এ নহয় প্ৰশ্নখনো তোমালোকক এ সিৰিজৰ দিব তেতিয়া হলে তোমালোকৰ বুকলেট নাম্বাৰটো চেঞ্জ হ'ব সবৰে বেলেগ বেলেগ হ'ব কিন্তু এই কথাটো মনত ৰাখিবা এটো এ
এইটো ডি নহয় ইয়াত ডি হ'ব লাগিব নহ'লে এইটো এ ইয়াত এ হ'ব লাগিব সেইটো মনত ৰাখিবা আচ্ছা এতিয়া সেইটো তোমালোকে বাৰু বুজি পালা এতিয়া বাৰু আমি এই নাম্বাৰটোক ইয়াত ভৰাই চাওঁ কিমান কৈছে 5232768 এতিয়া আগৰ নিচিনাকৈ তোমালোকে ভৰাই যোৱা ইয়াতে আছে 5 গতিকে 5টো দিয়া তাৰপিছত আছে 2 গতিকে 2টো দিয়া তাৰপিছত আছে 3টো দিয়া তাৰপিছত 2টো দিয়া তাৰপিছত 7টো দিয়া তাৰপিছত 6টো দিয়া তাৰপিছত আছে 8টো দিয়া গতিকে এইখিনি তোমালোকে পূৰ কৰিলা এতিয়া OMR sheetত এইকেইটা নেম আৰু ফাদাৰ্ছ নেম এইটো ফ্ৰণ্ট পেজত থাকিব পাৰে দেই গতিকে তোমালোকে ফ্ৰণ্ট পেজত থাকিলে ফ্ৰণ্ট পেজত লিখিবা ইয়াত থাকিলে ইয়াত লিখিবা তোমাৰ নামটোৰ যিটো নাম হয় সম্পূৰ্ণ ইয়াতে কি লিখিবা কেপিটেল লেটাৰ লিখিবা তাৰপিছত এইটো ফাদাৰ্ছ নেম এইটো ফাদাৰ্ছ নেমটো তোমালোকে তোমালোকৰ যিটো এডমিট কাৰ্ড থাকে তাৰ পৰা সুন্দৰকৈ চাই পেলাই লিখিবা আৰু এইখিনি তোমালোকৰ কি আছে টু বি ফিল্ড বাই ইনভিজিলেটৰ ফিল আপ কৰিব গতিকে তোমালোকে এইটো ইমান মনোযোগ দিব নালাগে যদি ইনভিজিলেটৰে তোমালোকক লিখিব দিয়ে তেতিয়া ষ্টেটৰ এটা কোড থাকে এইটো তোমাৰ OMR sheetত থাকিব গতিকে কোডটো ইয়াত বহাই ল'বা লৈ সেইমতে ইয়াতে কালাৰ কৰি দিবা ডিষ্ট্ৰিক্টৰ কোড এটা থাকে সেইটো কোডটো ইয়াত ভৰাই ল'বা এইটো তোমালোকৰ এডমিট কাৰ্ডত আছে গতিকে আকৌ সেইধৰণে কালাৰ কৰিবা ব্লকৰ এটা আছে ব্লকৰ নাম্বাৰটো বহাই ল'বা কালাৰ কৰিবা তাৰপিছত চেণ্টাৰ এটা কোড থাকে ইয়াত বহাই ল'বা কালাৰ কৰিবা এইটো হ'ল ইনভিজিলেটৰৰ কাম কিন্তু তোমালোকক কৰিবলৈ তোমালোকে কৰিবা চাই ল'বা তাৰপিছত আহিলোঁ আমি আনচাৰ শ্বীটত চোৱাচোন এইটো 1 নম্বৰ এনেকৈ গৈ পেলাই 1ৰ পৰা গৈ পেলাই এইটো 80টা প্ৰশ্ন তোমালোকৰ আহিব গতিকে 80টা যিহেতু প্ৰশ্ন আহিব গতিকে 80টা প্ৰশ্ন আহিব এই 80টা প্ৰশ্ন তোমালোকে কৰিব লাগিব গতিকে প্ৰশ্নখনত 80টা প্ৰশ্ন থাকিব গতিকে ধৰি ল'লোঁ তোমালোকৰ এই 10 নম্বৰ প্ৰশ্নটো 1 নম্বৰ পৰা কৰিয়ে যাবা মই উদাহৰণ কৰি দেখাই দিছোঁ 10 নম্বৰ প্ৰশ্নটো তো 10 নম্বৰ প্ৰশ্নটো তোমালোকৰ উত্তৰটো যেনিবা কি হ'ব আমি ইয়াতে অলপ চাই লওঁচোন উত্তৰটো আমাৰ 10 নম্বৰ এই বিটো হ'ব বিটো গতিকে 10 নম্বৰটো বি গতিকে ইয়াতে OMR sheetত 10 নম্বৰটো চোৱাচোন 10 নম্বৰ কোনটো এইটো 10 নম্বৰ এইটো 10 নম্বৰ গতিকে এই বিটোত তোমালোকে দিব লাগিব এইটো বি উত্তৰ এইটো ইমান টান নহয় বা ইমান সহজো নহয় এইটো 10 নম্বৰটো বি ঠিক সেইধৰণে তোমালোকে চিৰিয়েলি দি যাবা আৰু 10 নম্বৰ প্ৰশ্নৰ উত্তৰ 11 নম্বৰ 12 নম্বৰ এনেকৈ দি যাবা নহয় জানো তাৰপিছত ধৰিলোঁ যেনিবা তোমালোকৰ একেবাৰে আমি গুচি গ'লোঁ ইয়াত যেনিবা সাপক ড্ৰেছ কোৱা হয় সেইখন পঢ়িলে তোমালোকে উত্তৰটো উলিয়ালা ধৰা সৰীসৃপ নহয় জানো তাৰমানে 61 to C গতিকে একেবাৰে 61ত গুচি গ'লোঁ 61 ক'ত এইটো 61 এতিয়া 61ৰ উত্তৰটো কি C গতিকে C ঘৰটো আমি দিলোঁ এইটো কিন্তু এটা কথা মনত ৰাখিবা ঘৰটো কেতিয়াও ওলাই যাব নোৱাৰিব আৰু কি হ'ব সম্পূৰ্ণ ফিল আপ হ'ব লাগিব এইটো এনেকৈ তোমালোকে কৰি ল'লা গোটেইখিনি কৰিলা মই তোমালোকক দুটা দেখাই দিছোঁ মাত্ৰ তোমালোকে কুৱেশ্যন পেপাৰৰ কুৱেশ্যন আৰু আনচাৰ শ্বীটত মানে OMR sheetৰ এইটো 62 এই 62টোহে বহাব লাগিব 62টোৰ কোনটো উত্তৰ শুদ্ধ বি এ চি ডি কোনটো শুদ্ধ গতিকে চি শুদ্ধ যে চিটোত মাৰিবা তেনেকুৱা আৰু হ'ব আচ্ছা তাৰপিছতে ইয়াতে তোমালোকৰ ছিগনেচাৰ অফ কেণ্ডিডেট ইন ৰানিং হেণ্ড তোমালোকৰ চহীটো ইয়াতে ইয়াৰ ঘৰটোৰ ভিতৰত তাৰপিছত এইটো ইনভিজিলেটৰ চহী কৰিব আৰু এইটো ষ্টেট ডিষ্ট্ৰিক্ট ব্লক চেণ্টাৰ এইবিলাক ইনভিজিলেটৰে কি কৰিব ষ্টাম্পবিলাক মাৰিব আৰু ইয়াতে খালি তোমালোকে ইয়াতে তোমালোকৰ চহীটো কৰিব লাগিব গতিকে এটা কথা কিন্তু মনত ৰাখিবা আকৌ ক'লোঁ তোমালোকে যেতিয়া কুৱেশ্যন পেপাৰখন দিব OMR sheetৰ দি তেতিয়া তোমালোকে কিন্তু এইটো এনচিয়ৰ কৰিবা দেই এইটো ডি চিৰিজৰ
কুৱেশ্যন পেপাৰ দিলে কিন্তু তোমালোকক OMR শ্বীট A ছিৰিজৰ দিলে তেতিয়াহ'লে তোমালোকে লগালগ ইনভিজিলেটৰক তোমালোকে কথাটো ক'বা তেতিয়া তোমালোকৰ A ছিৰিজৰ কুৱেশ্যন পেপাৰ দি দিব দেই এইটো মনত ৰাখিবা গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম ভিডিঅ'টো তোমালোকৰ কাৰণে কিন্তু বহুত এছেঞ্চিয়েল গতিকে ভালকৈ মনোযোগ দি তোমালোকে চাবা পৰীক্ষা দিয়াৰ আগত তোমালোকে চাই যাবা আৰু 2-3বাৰ তোমালোকে এনেকৈ OMR শ্বীট ডাউনলোড কৰি পেলাই তোমালোকে প্ৰেক্টিছ কৰিবা যাতে তোমালোকৰ বস্তুবিলাক অতি সোনকালে সহজতে হয় আৰু যাতে কোনো ভুল নকৰাকৈ OMR শ্বীট ফিল আপ কৰিব পাৰা সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ গতিকে ভিডিঅ'টো চাই কেনে পালা জনাবা আৰু লগ বন্ধুৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু যিসকল মোৰ চেনেলত প্ৰথম আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে গতিকে ধন্যবাদ থাকিল সকলোকে শুভৰাত্ৰি